চাওক জুবিনদাৰ প্ৰতি ন্যায় এই গোটেই বিষয়টোক লৈ এই গোটেইকেইটা দিনত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণে ন্যায়ৰ দাবী উত্থাপন কৰি আহিছে আৰু জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰিব লগা গোটেই প্ৰক্ৰিয়াটোৱে দুৰ্ভাগ্যজনক আৰু সেই মানুহগৰাকী যিগৰাকী মানুহ জাতিটোৰ আত্মসদৃশ আছিল জাতিটোৰ তেওঁ সকলো সময়তে জাতিটোৰ পক্ষত থকা মানুহ আছিল সেইগৰাকী ব্যক্তিক ন্যায় দিবৰ কাৰণে জনসাধাৰণে বাৰে বাৰে দাবী উত্থাপন কৰিব লগা হৈছে চৰকাৰে SIT গঠন কৰি দিছে কিন্তু SIT আজিলৈকে তেওঁৰ সৈতে ইয়ত পাৰ্টিত উপস্থিত থকা ছিংগাপুৰৰ গোটেইকেইজন মানুহক ইয়ালৈকে আনিবলৈ সক্ষম হোৱা নাই আমি বিচাৰোঁ যে এটা স্পষ্ট তদন্ত এটা খুব তীক্ষ্ণভাৱে তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো যাতে আগবঢ়াই লৈ যায় তেওঁৰ সৈতে ছিংগাপুৰলৈ যোৱা অসমৰ প্ৰতিগৰাকী ব্যক্তি ছিংগাপুৰৰ ইয়ত পাৰ্টিত উপস্থিত থকা প্ৰত্যেকগৰাকী লোকক তদন্তৰ আওতালৈ আনি সত্যাসত্য বাহিৰ কৰিব লাগিব আৰু অসমৰ জনসাধাৰণে যিটো বিচাৰি আছে এই কামটো কৰাত ক'ৰবাত নহয় ক'ৰবাত বিলম্ব হোৱা পৰিলক্ষিত হৈছে ছিংগাপুৰৰ পৰা যিসকল লোকক তেওঁলোকে কাকুতি মিনতি কৰি মাতি আনিছে তেওঁলোকক VIP ট্ৰিটমেণ্ট দিয়া পৰিলক্ষিত হৈছে এইবিলাক কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি SIT অসম চৰকাৰক স্পষ্টকৈ কৈ দিব বিচাৰোঁ যে কোনোবা লোকক তেওঁলোকে VIP ট্ৰিটমেণ্ট দিব আৰু তেওঁলোকক লৈ গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে বাৰে বাৰে অনুনয় বিনয় কৰি থাকিব তেওঁলোক ভাৰতৰ নাগৰিক অসমীয়া মানুহ ভাৰতীয় নাগৰিক কিয় তেওঁলোকে চুচৰাই অনাৰ ব্যৱস্থা কৰিব নোৱাৰে তেওঁলোকে ভাৰতীয় পাছপৰ্টেৰে গৈ ছিংগাপুৰত কৰ্মৰত হৈ আছে সেইসকল লোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ আমাৰ ওচৰত ব্যৱস্থা আছে ভাৰতবৰ্ষৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কৈ থকা এই মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতক নিজকে তেওঁ কয় যে তেওঁতকৈ বলিয়ান মানুহ তেওঁতকৈ ক্ষমতাশালী মানুহ আৰু কোনো নাই কিন্তু এই গোটেই বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকী অসমৰ বিৰোধী শাসক বিৰোধী সকলোৱে কেৱল মাত্ৰ ৰাজনীতি কৰি থকা পৰিলক্ষিত হৈছে মূল্যবোধবিহীন ৰুচিহীন এটা ৰাজনৈতিক বাতাবৰণ অসমত সৃষ্টি কৰি দিয়া হৈছে যি বাতাবৰণৰ যোগেদি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি অশ্ৰদ্ধা প্ৰদৰ্শন কৰা হৈছে এই কাম কাজ নকৰিবৰ কাৰণে আমি শাসক বিৰোধী সকলোকে সকীয়াই দিব খোজোঁ আৰু কোনো বিলম্ব নোহোৱাকৈ এই গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ গৈ জুবিন গাৰ্গক ন্যায় দিয়াৰ কথাটো তেওঁৰ বিৰুদ্ধে হোৱা সকলো অপৰাধ অৰ্থনৈতিক অপৰাধ তেওঁৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰ এই সকলোবিলাক বিষয় সত্যাসত্য জনসাধাৰণে জানিব বিচাৰিছে সকলোকে তদন্তৰ আওতাত আনি জনসাধাৰণে বিচৰা ধৰণে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আমি চৰকাৰ আৰু SITক আহ্বান জনাইছোঁ